মতৰ অমিল মানে বাৰু তেওঁলোক আমাৰ শত্ৰু নেকি? তেওঁলোকে আমাক বেয়া পায় নেকি বা তেওঁলোকে আমাক ঈৰ্ষা কৰে নেকি যাৰ কাৰণে তেওঁলোকৰ লগত আমাৰ কোনো মতৰ মিল নাই? কেতিয়াবা এনেকুৱা হয়, আমাৰ ওচৰ চুবুৰীয়াই হওক, আমাৰ পৰিয়ালৰ সদস্যই হওক বা আত্মীয় স্বজনেই হওক, কিছুমান কথাত আমাৰ মাজতেই অমিল সৃষ্টি হয়। মই কওঁ কিবা এটা, তেওঁ কয় কিবা এটা, বা সকলোৰে ক্ষেত্ৰত তেনেধৰণৰ হয়। কিন্তু এটা কথা আমি জানিব লাগিব, মতৰ অমিল মানে কোনোবা ক্ষেত্ৰত আমাৰ দুজনৰ যুক্তি নিমিলা মানেই যে তেওঁলোক আমাৰ শত্ৰু বা তেওঁলোকে আমাক ঈৰ্ষা কৰে বা তেওঁলোকে আমাৰ ভালটো সহ্য কৰিব নোৱাৰে, এনেকুৱা নহয়। এই বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ মানুহ আৰু বিচিত্ৰ মন, সকলোৰে ভাৱধাৰা বেলেগ বেলেগ, সকলোৰে যুক্তি বেলেগ বেলেগ, সকলোৰে উক্তিও বেলেগ বেলেগ। কাৰণ প্ৰত্যেকে এক বিভিন্ন সমাজ ব্যৱস্থাৰ পৰা আহিছে, সকলোৰে সংস্কৃতি বেলেগ বেলেগ, তেওঁলোকৰ কেনেধৰণৰ পৰিৱেশত ডাঙৰ হৈছে, তেওঁলোকৰ সংস্কাৰ কেনেকুৱা, তাৰ ওপৰত তেওঁলোকৰ ভাৱধাৰা